নমস্কাৰ আজি এটা সম্পূৰ্ণ বেলেগ টপিক লৈ পেলাই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আসলতে কেতিয়াও ভবা নাছিলোঁ যে কেতিয়াবা এনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগিব বা এনেকৈ কেতিয়াবা কাৰোবাক স্পষ্টীকৰণ দিবলগীয়া হ'ব কিন্তু পৰিস্থিতিয়ে বাধ্য কৰিছে গতিকে উপায় নাই মূল বিষয়টোলৈ আহিছোঁ আজিৰ পৰা দুমাহমান আগত এটা ভিডিঅ' আপলোড কৰা হৈছিলে মৌকুহি দেৱী 12 নামৰ ইনষ্টাগ্ৰাম একাউণ্টটো তাই মোৰ ভণ্টি হয় তাই আৰু দেউতাই এটা ভিডিঅ' বনাইছিলে গুৱাহাটীত থাকোঁতে বনাইছিলে আমাৰ ঘৰত থাকোঁতে ভিডিঅ'টো আপোনালোকে চাওক মই ওপৰত স্ক্ৰীনত ভিডিঅ'টো লগাই দিছোঁ আৰু আপোনালোকে মোক এই ভিডিঅ'টোত কমেণ্ট কৰি জনাওক যে ভিডিঅ'টোত আপোনালোকে কিবা বেয়া দেখিছে নেকি এই ভিডিঅ'টো কিছুমান বেয়া মানুহে ইমানেই বেছি ট্ৰল কৰিছে আসলতে ভিডিঅ'টোৰ শেষৰ লাষ্টৰ চিনটো আছিলে এটা উঠত চুমা খোৱা দেউতাই এটা চুমা খাইছিলে মুনুক ভণ্টিক আৰু সেইটোৱে ইমান বেছি ট্ৰল কৰিছে কিছুমান বেয়া মানুহ বুলিয়ে ক'ব লাগিব কাৰণ ভাল মানুহে এনেকুৱা কাম নকৰে মই যিখিনি বেয়া মানুহ বুলি কৈছোঁ যোনে যোনে সেই ভিডিঅ'টো ছেভ কৰি পেলাই নিজৰ প্ৰফাইলত আপলোড কৰিছে মই আপোনালোকক দেখাই দিম উইথ ইয়াৰ প্ৰফাইল এজন চাওক উজ্জ্বল আৰু এজন হৈছে আৰিয়ান বৰুৱা এজন হৈছে দীপু ভাইটি বৰুৱা আৰু এগৰাকী হৈছে সুমি দাস আপোনালোকে কওক যে ভিডিঅ'টোত আপোনালোকে কিবা বেয়া দেখিছে নেকি নিজৰ দেউতাকে নিজৰ জন্ম দিয়া ছোৱালীজনীক উঠত কি এটা চুমা খোৱাৰ অধিকাৰ নাই নেকি আৰু যিজন দেউতাকে সেই ছোৱালীজনী মাকৰ গৰ্ভত থকাৰ পৰা বুলি আজি পৰ্যন্ত কেয়াৰ লৈ আছে তাইৰ কাৰণ মাকক গৰ্ভত থাকোঁতে মাকৰ আৰু লগতে সন্তানৰ কেয়াৰ লৈছিলে তাৰ পাছত ছোৱালীজনী জন্ম হোৱাৰ পাছত আজি পৰ্যন্ততো ছোৱালীজনীৰ যত্ন লৈয়ে আছে ছোৱালীজনীক ডাঙৰ কৰিয়ে আছে গতিকে সেই দেউতাকজনৰে যদি অধিকাৰ নাই কি তাৰমানে আজি মই নিউ মম আমি নিউ পেৰেণ্টছ আজি যে মই বা মোৰ হাজবেণ্ডে সেই ৰাতি দেৰিলৈকে থকা ৰাতি বাৰে বাৰে সাৰ পাই থকা কাৰণ ছোৱালীজনী যেতিয়াই উঠে আমিও উঠিবই লাগিব এই যে ইমান কষ্ট কৰি আমি দুজনে তাইক ডাঙৰ কৰি আছোঁ তাই আজিৰ পৰা 13-14 বছৰ হোৱাৰ পাছত তাই যেতিয়া এজনী ডাঙৰ ছোৱালী হ'ব তেতিয়া কি দেউতাকে এটা চুমা খাবৰ কাৰণে আপোনালোকৰ নিচিনা অডিয়েন্সৰ কথা ভাবিব লাগিব নেকি আৰু এটা কথা জেনেৰেশ্যন ৱাইজ কথাবিলাক বেলেগ ধৰণৰ হয় এতিয়া যেনেকৈ মোৰ মা আৰু মোৰ ককাৰ মাজত বণ্ডিংটো বেলেগ ধৰণৰ ককাই কেতিয়াও মোৰ মাক উঠত এটা চুমা খাব নোৱাৰে কিন্তু আমি পাৰোঁ কাৰণ আমি এতিয়াৰ জেনেৰেশ্যন নতুন প্ৰজন্মখিনিৰ কাৰণে কিছুমান বস্তু অকণমান সহজ হৈ যায় কাৰণ আমি সেইটো পৰিৱেশতে ডাঙৰ হৈছোঁ গতিকে আপোনালোকৰ নিচিনা আৱৰ্জনাবিলাক থাকিলে আমাৰ অকণমান দিগদাৰ হয় কথাটো অকণমান দকৈ ভাবিব আৰু যদি আপোনালোকে এনেকুৱাই কৰি থাকিবলৈ লয় ইমানখিনিৰ পিছতো মই এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ পাছতো আপোনালোকে যদি আপোনালোকৰ প্ৰফাইলৰ পৰা ভিডিঅ' ডিলিট নকৰে আমি আইনৰ কাষ চাপিবলৈ বাধ্য হ'ম কাৰণ সদায় এজনী ছোৱালীক মানসিক হাৰাশাস্তি দি থাকিব নোৱাৰি আৰু তাই এতিয়া নাবালিকা তাই এইবিলাক একো বুজিয়ে পোৱা হোৱা নাই এই স্পষ্টীকৰণটো আচলতে চাবলৈ গ'লে দিব লাগিছিলে কিন্তু তাই কেনেকৈ দিব তাই এইবোৰ কথা ক'ব পৰাও হোৱা নাই আৰু তাই এইবোৰ বুজিও পোৱা হোৱা নাই তাত অহা কিছুমান কমেণ্টত তাই ওলোটাই আমাক সুধিছে মোক আৰু মাক সুধিছে যে এই কথাটো কিয় ক'লে তাত কিছুমান বহুতো বেয়া কমেণ্ট আহিছিলে তাৰে ভিতৰত কিছুমান আছিলে যে কিবা শাল কাঠৰ বিচনা ব্যৱহাৰ আৰু নিজৰ খেতি কৰি নিজে খোৱা এনেকুৱা ধৰণৰ কিছুমান ইনডাইৰেক্ট কিছুমান কমেণ্ট আহিছিলে সেইবোৰৰ ওপৰত তাই আকৌ মাক সুধিছে ইভেন মোকো ফোন কৰি সুধিছে যে এই কমেণ্টকেইটা কিয় দিলে এই কমেণ্টকেইটাতো ভিডিঅ'টোৰ লগত কোনো ধৰণৰ লিংক নাই সিমানটো বুজি পোৱা হোৱা নাই সেই ছোৱালীজনী আৰু সেই ছোৱালীজনীক আপোনালোকে ক'লৈ লৈ গ'ল কিমান বেয়া কমেণ্ট কৰিছে আপোনালোকেতো ফৰ্মুলা মিল্ক খাই ডাঙৰ হোৱা নাই আপোনালোকোতো মাকৰ বুকুৰ গাখীৰ খাই ডাঙৰ হৈছে তাৰ পাছত কেনেকৈ এনেকৈ ক'ব পাৰে হয়তো আপোনালোকৰ দেউতা আৰু আপোনালোকৰ মাজত সেই বণ্ডিংটো নাই যিটো আমাৰ মাজত আছে আজি তাই দেউতাক উঠত চুমা খাই এটা ভিডিঅ' বনাইছে কাইলৈ হয়তো ময়ো বনাব পাৰোঁ মোকো ট্ৰল কৰিব আপোনালোক বহিয়ে আছে নেকি এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে নাপায় মানুহক ইমান বেছি টৰ্চাৰ কৰিব নাপায় গতিকে পৰিস্থিতি বেছি বেয়া হোৱাৰ আগতেই ভিডিঅ'টো ডিলিট কৰক নহ'লে কিন্তু সঁচাকৈ পৰিস্থিতি বহুত বেয়া হ'ব
আইনৰ কাষ এতিয়ালৈকে চপা নাই, কিন্তু চাপিবলৈ বাধ্য নকৰিব। আৰু দেউতাকো আমি সিমানটোলৈকে জানিবলৈ দিয়া হোৱা নাই, কাৰণ আপোনালোকৰ সেই কমেণ্টবোৰ পঢ়িলে দেউতাও মানসিকভাৱে ভাঙি পৰিব। আৰু আজিকালি মানুহবোৰ কিমান বেমাৰী সেইটো সকলোৱে জানে, গতিকে আৰু বেমাৰৰ ওপৰতে এইবোৰ টেনশ্যন দি পেলাই বেমাৰবোৰ বাঢ়ি যোৱাটো আমি নিবিচাৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ পৰা শেষলৈকে কেৱল বেয়াখিনিয়ে ক'লোঁ, ভাল কমেণ্ট কৰা সকলৰ এপ্ৰিচিয়েট নকৰিলোঁ। ভাল কমেণ্টটো বহুত বেছি মানুহে কৰিছে, তেওঁলোকক ধন্যবাদ। আৰু ভাল কমেণ্ট কৰিবই, কাৰণ অসমখনত ভাল মানুহৰ ভাল মানসিকতাৰ পৰিমাণ যথেষ্ট। আৰু এটা কথা কওঁ, বেয়া কমেণ্ট এগৰাকীয়ে কৰিছিলে, সেইটো মই আপোনালোকক ইয়াত নেদেখাওঁ, জাষ্ট মুখেৰে কৈ দিছোঁ। তেওঁ লিখিছিলে, যদি সঁচাকৈয়ে দেউতাক হয় তেনেহ'লে কিছুমান প্ৰাইভেচি মেইনটেইন কৰাটো ভাল। দেউতাকৰ লগত আকৌ প্ৰাইভেচি, আমি জনাত প্ৰাইভেচি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বা হাজবেণ্ড ৱাইফৰ মাজতহে থাকে। মাক দেউতাকৰ লগত আকৌ কিহৰ প্ৰাইভেচি? মাক দেউতাকক হাগ কৰিলে, কিছ কৰিলে কিবা প্ৰাইভেচি মেইনটেইন কৰিব লাগে নেকি? মানুহ মাৰি দিব। আপোনালোকৰ মেণ্টেলিটিয়ে আমাক পাগল কৰি দিছে, আপোনালোকৰ পাগলামীয়ে আমাক সঁচাকৈ পাগল কৰি দিছে। আজি 3 দিনমান হ'ল একেৰাহে ট্ৰলৰ ওপৰত ট্ৰল, বহুত ভিডিঅ' পাই মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে অকল সেইবোৰ কথাই আমি পগলা হৈ গৈছোঁ সঁচাকৈ। আকৌ কৈছোঁ, এইবোৰ সঁচাকৈ বন্ধ কৰক দেই, নহ'লে সঁচাকৈ কিন্তু বহুত বেয়া পৰিস্থিতি হ'ব। বেলেগে নকৰিলে মই কৰিম, মই অকলেই থিয় হ'ম।